নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 এপ্ৰিল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। কিমান তাৰিখত কৃষকৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব? যিসকল মহিলাই এতিয়ালৈকে গোটৰ 10,000 টকা পোৱা নাই সেইসকল মহিলাই কৰিব লাগিব 3টা কাম, কিয়নো অতি শীঘ্ৰে গোটৰ একাউণ্টত চৰকাৰে 10,000 টকা প্ৰদান কৰিব। অসমত নতুনকৈ বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াক প্ৰদান কৰিব চৰকাৰী ঘৰৰ সুবিধা। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কি হ'ব অকাপ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ 5 মেৰ শুনানিত, আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া ইয়াত শক্তিশালী যুক্তিযুদ্ধৰ বাবে সাজু হৈছে মুছলমান পক্ষৰ অধিবক্তা। ইতিমধ্যে এচিত শক্তিশালী ৰূপত পইণ্ট টু পইণ্ট যুক্তি দিলে মুছলমান পক্ষৰ অধিবক্তাই। হিন্দু বৰ্ডত মুছলমান নাই, কিন্তু মুছলমান বৰ্ডত কিয় হিন্দু থাকিব, এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। চৰকাৰে কি আৰু কি ভিত্তিত অকাপ বৰ্ডত এণ্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি? শুনানিৰ পাছত অকাপ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। কেন্দ্ৰক 7 দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। যুক্তিৰে থকা সৰকা কৰিলে বিপক্ষৰ অধিবক্তাই। আইনী যুঁজত শক্তিশালী ৰূপত মুছলিম পক্ষৰ অধিবক্তা। বিপক্ষৰ 5টা বিশেষ যুক্তিক লৈ চৰকাৰলৈ নিৰ্দেশনা এচিত। সলনি কৰিব নেকি, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। সলনি কৰিব নোৱাৰিব অকাপ সম্পত্তিৰ স্থিতি, আৰু এচিয়ে দিলে অন্তৰ্বৰ্তীকালীন আদেশ। চলি থাকিব আইনী যুঁজ। পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰিছে 5 মে। চৰকাৰ বাধ্য হ'বনে সিদ্ধান্ত সলনি কৰিবলৈ? দুই পক্ষৰ যুঁজত কোনে জয়ী হ'ব? কি হ'ব কোটি কোটি মুছলমানৰ প্ৰতিবাদৰ ফল? অকল অপেক্ষা 5 মেলৈ সৰ্বোচ্চ ন্যায়ালয়ত পুনৰ হ'ব শুনানি, আৰু 5 মেত কি হ'ব ইয়াক লৈ মুছলমানসকলে চিন্তিত হৈ পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকাপ আইনৰ বিৰোধিতা কৰি চাকৰি এৰিলে IPSৰ নুৰুল হুদাই। ৱাকাপ আইন বিৰোধিতা আৰু কোটি কোটি মুছলমানৰ সুৰক্ষাৰ বাবে বৃহৎ সিদ্ধান্ত নুৰুল হুদাৰ। কোনো কাৰণতে ৱাকাপ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ। এই ৱাকাপ আইনে মুছলমানৰ অকাপ সম্পত্তি হস্তগত কৰিব। ৱাকাপ আইনৰ সংশোধনী কোনো কাৰণতে মানি নলয় কোটি কোটি মুছলমানে। 1995 বেটছৰ IPS বিষয়া নুৰুল হুদা বিহাৰৰ সীতামাৰী অঞ্চলৰ বাসিন্দা। 300তকৈও অধিক দুখীয়া শিক্ষাৰ্থীক শিক্ষা দি আহিছে নুৰুল হুদাই। ৰেল সুৰক্ষা কেৱল এয়াই নহয়, নক্সালবাদ নিয়ন্ত্ৰণ আৰু অপৰাধ নিয়ন্ত্ৰণৰ বিশেষ সুনাম আছে নুৰুল হুদাৰ। বিহাৰৰ IPS বিষয়া নুৰুল হুদাই গ্ৰহণ কৰা এই সিদ্ধান্ত হয় বন্ধুসকল এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব চৰকাৰী ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। যদি আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰতো আপুনি তালিকাত চাই লওক আপোনাৰ নাম আহিছে নে নাই। এই মাহতে কৰি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি, আৰু ইয়াক লৈ চৰকাৰে নতুনকৈ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকসকলক ই-KYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমায় এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট।
আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰকৰণত প্ৰৱেশ কৰক প্ৰথমতে আপুনি আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম হিতাধিকাৰীসকলৰ বাবে চৰকাৰে মুকলি কৰিছে কেইবাটাও টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি অভিযোগ সেভ কৰি লওক এইকেইটা নম্বৰ অন 5526 অন নম্বৰ অথবা আন এটা নম্বৰ হৈছে 180011 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 01123381092 এই কেইটা নম্বৰ এটা আপুনি সেভ কৰি লওক আপোনাৰ মোবাইল ফোনত যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত এতিয়া আপুনি এই তিনিটা নম্বৰ সেভ কৰি ৰাখক যিকোনো সমস্যা হ'লে আপুনি লগে সমাধান কৰি লৈ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ভয়ংকৰ ধুমুহাই উৰাই নিলে ঘৰ দুৱাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি আপোনাৰ জিলা বা অঞ্চলৰ অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব বিদৰ্শী ধুমুহা 200 ফুট দূৰলৈ উৰাই নিলে তিনপাত অসম মেঘালয় সীমান্তত এই ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে পশ্চিম কাৰ্বি আংলঙৰ কেৱল ইয়াই নহয় কেইবাখনো ঠাইত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে আপোনাৰ ঘৰত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি ধুমুহাত গৃহহাৰা হৈছে বহু পৰিয়াল ভাঙি পৰিছে প্ৰকাণ্ড গজজোপা আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি যদি হৈছে কোনটো গাঁও বা অঞ্চল নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি তেনে ক্ষেত্ৰত এই মাহৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব লাগিব যদি আপুনি নকৰে তেনে ক্ষেত্ৰত কৰিব নোৱাৰিব চৰকাৰে এপ্ৰিল মাহতে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে জোৰদাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আপুনি কেনেকৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাই ল'ব ৰেচন কাৰ্ডত সম্পূৰ্ণকৈ জানি লওক কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ নামৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম কৈছে কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপোনাৰ নাম নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লোকলৈ ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুষ বিচাৰিছে নেকি লগে দিয়ক আপুনি অভিযোগ 1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ এটি সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত 6026903418 এইটো নম্বৰ সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত 6026903483 6026903481 এইকেইটা নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত বিপদৰ সময়ত কামত লাগিব ডায়াল কৰক টোল ফ্ৰী নম্বৰ হৈছে 180034533767 আৰু 0361246229 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ আপুনি মেইল কৰিব পাৰিব complaint.bse@gmail.com ত দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ আপোনাৰ এটা অভিযোগত গোচৰ বিচৰা আপোনাৰ এটা গোচৰত ঘুষ বিচৰা কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত বন্ধু বান্ধৱীসকল ৰাজ্যৰ লাখ লোকলৈ আহিছে এটা ডাঙৰ খবৰ আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় যাতে কোনোৱে ঘুষ ল'ব নোৱাৰে তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ বৃদ্ধি হল গুড় ৰন্ধন গেছৰ সিলিণ্ডাৰৰ মূল্য প্ৰতিটো গুড় সিলিণ্ডাৰত 50 টকা পৰ্যন্ত মূল্য বৃদ্ধি কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে নতুন নিৰিখ সাধাৰণ জনতাৰ মূৰত মাথা